মোৱাৰ শাক বৰ তৃপ্তিৰে বনাবলৈ লৈছোঁ। আৰু এফালি মোৱা মাছ কেইটামান ওচৰৰ বৌৱে দিছিলে, আৰু লগতে বুটলি আনিলোঁ কচুপুলি, আলু লগত সৰু বিলাহী। এনেকৈ আদা নহৰু বিলাহীখিনি ধুনীয়াকৈ ভাজি লওঁ। তাৰ গুটিখিনি পেলাই দিয়া নাই, গুটিখিনি পেলাই দিলে টেঙা নহয়, সেয়েহে ধুনীয়াকৈ ভাজি লওঁ। বিলাহীখিনি ভাজি ভাজি এতিয়া মাছকেইটা দিছোঁ। মাছকেইটা আৰু বিলাহীকেইটা আৰু অকণমান সময় ভাজিম। ভাজি ভাজি আকৌ কচুপুলি শাক দি দিম। খাবলৈও আমি কম কষ্ট কৰিব নালাগে দেই। কেনেকৈনো বনাওঁ সেয়েহে আপোনালোকক অকণমান দেখুৱাইছোঁ। ইফালে বিলাহী আৰু মাছ ভজা হৈ গ'ল। কচু আলু দুয়োটাই এতিয়া দি দিছোঁ। কচু আলু দি অকণমান সময় আকৌ ভাজিম। এনেকৈ ভাজি ভাজি যেতিয়া অকণমান তাৰ পানীখিনি শুকাইছে আৰু তেতিয়াই পানী অকণমান দি দিম। পানী অকণমান দিব লাগিব, কাৰণ ভাজি শাক এখন আছে, সেয়েহে জোল চব্জি অকণ হ'লে ভাতকেইটা খাই ভাল লাগে। আৰু এতিয়া বিলাহী অকণমান দি দিছোঁ, ডাঙৰ বিলাহী। পানী অকণমান দি অলপ দেৰি উতলাম, তাৰ পাছতে হ'ব আৰু আমাৰ ধুনীয়া কচুপুলি শাকখন। আৰু এতিয়া হৈ গৈছে আৰু ঢাকনা মাৰি দিছোঁ। খন্তেক পাছতে ধনিয়া দিম, আৰু এইফালে ধনিয়া দিছোঁ। দি চব্জিৰ ৰংটো খাওঁ খাওঁ লাগি গৈছে দেখি। আৰু এতিয়া নমাই দিওঁ, নমাই ভাত বাঢ়ি লৈছোঁ খাবলৈ। ধুনীয়াকৈ বন্ধাকবি আলু ফ্ৰেঞ্চবিন ভাজি লৈছোঁ, কচুপুলি আলু বিলাহী ধুনীয়াকৈতো আপোনালোকে দেখিলে। আৰু এতিয়া খাই লওঁ। ধুনীয়া।